গুড মৰ্ণিং এভৰিৱান। আপোনালোকে জানে এডিৰ নতুনকৈ এক্সামৰ ডেট মুকলি কৰিলে। এতিয়া এডিৰ এক্সাম বহুতে ভাবি আছে আগৰ দৰে হ'ব বুলি, কিন্তু এইবাৰ এডিৰ এক্সামত কিছু সাল সলনি কৰা হ'ল। আপোনাৰ এক্সামটো APSCৰ দৰে পাতিব। কেনেকৈ পাতিব সবিশেষ মই এইটো ভিডিঅ'ত কৈ আছোঁ। আৰু তাৰ লগতে আপোনাৰ যিহেতু এডিৰ এক্সাম ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব, আপোনালোকে জানে যে এডিৰ এক্সাম 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু লগতে অসম পুলিচৰ যি ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টটো আপোনাৰ 3 অক্টোবৰ তাৰিখে হ'ব। গতিকে কি সাল সলনি কৰিলে মই সবিশেষ কৈ আছোঁ আপোনালোকে এইটো ভিডিঅ'ত। তো আপোনালোকে যদি আমাৰ বিশ্বাসী মন্দিৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' লৈ মই বিশ্বাসী বনাই আপোনালোকৰ মাজত উপস্থিত হওঁ। চ' বন্ধুসকল, আপোনালোকে জানে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ আপোনালোকে জানে সময় ঘোষণা কৰিছে। যোৱাকালি আপোনাৰ বৈঠক বহিছিল। বৈঠকত ঘোষণা কৰিলে যে সকলোবোৰ পৰীক্ষা ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব, কিন্তু ডেট মুকলি কৰি দিয়া নাছিল। আজি ডেটটো মুকলি কৰি দিলে। APSC আৰ্হিত ADAR পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া APSC আৰ্হি মানে কি? আগতে জানাইছিল আপোনালোকে ADAR যি এক্সাম, সেই এক্সাম আপোনাৰ অকল এটা টেষ্ট হৈছিল, তাৰপিছত ভাইভা হৈ কেনে আপোনালোকক নিযুক্তি দিয়া হৈছিল। কিন্তু APSC পৰীক্ষা যিসকলে দিছে তেওঁলোকে গমে পাইছে যে APSC পৰীক্ষাত 3টা ফেজ আছে। প্ৰথম ফেজটো হ'ল প্ৰিলিমছ, তাৰপিছত হ'ল মেইনছ, তাৰপিছত হ'ল আপোনাৰ ভাইভা। গম পাইছেনে? এতিয়া ঠিক তেনেকৈ ADARটো সেই চেম প্ৰচেছ এপ্লাই হ'ব। ADARত চেম প্ৰচেছ কি এপ্লাই হ'ব? ADARটো প্ৰথমতে হ'ব আপোনাৰ প্ৰিলিমছ, তাৰপিছত হ'ব মেইনছ, তাৰপিছত হ'ব ভাইভা, আৰু তাৰপিছত হ'ব চিলেকশ্যন। গতিকে ADARত এই প্ৰচেছটো আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। যোৱাবাৰ তাৰমানে কি আছিল, এটা প্ৰচেছহে আছিল। প্ৰচেছটো হ'ল কেনেকুৱা? যোৱাবাৰ মই আপোনালোকক প্ৰচেছটো দেখুৱাই দিছোঁ। যোৱাবাৰ প্ৰচেছটো আছিল অকল এক্সামত এপিয়াৰ হোৱা, তাৰপিছত ভাইভা, তাৰপিছত চিলেকশ্যন। কিন্তু এইবাৰ PMV প্ৰচেছ। PMV মানে প্ৰিলিমছ, মেইনছ আৰু ভাইভা। এই প্ৰচেছত আপোনালোকে বৰ্তমান ADAR এক্সাম দিব লাগিব। তো এই এক্সামত অকণমান সাল সলনি আপোনালোকে দেখিবলৈ পাইছে। চিলেবাছৰ কথা আহিল। চিলেবাছ আপোনাৰ অকণমান টাফ হ'ব, কাৰণ 3টা ফেজত চিলেবাছ আপোনালোকক লাগিব। আগতে কি আছিল, আমি ADAR কাৰণে অকল পঢ়িবলৈ পাৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত ADAR আৰু APSC একেই কথা। যিসকলে APSC পৰীক্ষা দিব ওলাইছে তেওঁলোকৰ কাৰণে ADAR এক্সামটো বহুত ইজি হৈ পৰিব, কাৰণ তেওঁলোকে অলৰেডি প্ৰিপেৰেশ্যন চলাই আছে। আৰু যিসকলে বৰ্তমানলৈকে চলোৱা নাই, আপোনালোকে নাভাবিব যে এইবাৰ সহজতে আপোনালোকে পৰীক্ষা পাছ কৰিব পাৰিব, সহজতে চাকৰি এটা ল'ব পাৰিব। চ' মনত ৰাখিব, 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব ADAR এক্সাম। এইটো মনত ৰাখিব। 3টা পৰ্যায়, 3টা মই অলৰেডি ক'লোঁ। সেই 3টা পৰ্যায় APSC আপোনাৰ প্ৰিলিমছ, মেইনছ আৰু ভাইভা। ভাইভাৰ পিছত আপোনাৰ পৰীক্ষাত নিযুক্তি দিয়া হ'ব। চ' আপোনালোকে মনত ৰাখিব, ইমান ইজি নহ'ব প্ৰচেছটো, গতিকে অকণমান মন দিব। তাৰপিছত নেক্সট আহিল, কি আহিল জনাই আছোঁ। তাৰপিছত ADAR তৃতীয় বৰ্গৰ প্ৰথমটো হ'ল প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত। মই গম পাইছোঁনে? ঠিক তেনেকৈ ক'লোঁ। ADAR তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। মনত ৰাখিব, তাৰিখকেইটা অলৰেডি মুকলি কৰি দিয়া হৈছে যে ADAR যি থাৰ্ড গ্ৰেডৰ এক্সাম, সেইটো থাৰ্ড গ্ৰেডৰ এক্সাম কেতিয়া হ'ব? 15 তাৰিখ, 22 তাৰিখ আৰু 19 তাৰিখে ছেপ্টেম্বৰ। তাৰপিছত ADAR চতুৰ্থ বৰ্গৰ পৰীক্ষা বা ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। এইটো মনত ৰাখিব। বহুতে সুধি আছিল যে ADAR ফ'ৰ্থ গ্ৰেডৰ এক্সাম কেতিয়া হ'ব? ফ'ৰ্থ গ্ৰেডৰ এক্সাম আপোনাৰ অক্টোবৰত হ'ব, থাৰ্ড গ্ৰেডৰ এক্সাম আপোনাৰ ছেপ্টেম্বৰত হ'ব। 3 অক্টোবৰত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হ'ব। 3 অক্টোবৰত অসম আৰক্ষীৰ ফিজিকেল টেষ্ট। বহুতে সুধিছে যে আছাম পুলিচৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব? সেইটো হ'ব আপোনাৰ 3 অক্টোবৰত। এতিয়া আছাম পুলিচৰ আপোনাৰ এক্সামৰ চিলেবাছখন চেঞ্জ কৰিছে, গতিকে ফিজিকেল টেষ্টৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব পাৰে। চ' সেইটো আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটো আহিছে, এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ। গতিকে বহুকেইটা আপোনাৰ ভেকেঞ্চি খালী হ'ব। আছাম পুলিচত নতুনকৈ ৰিকুৱাৰমেণ্ট আহিব পাৰে, সেইটো মনত দিব। তৃতীয় বৰ্গত 7500টা পদত চাকৰি হ'ব নিযুক্তি। থাৰ্ড গ্ৰেডত আপোনাৰ কিমানটা পষ্টৰ কাৰণে হ'ব? 7500, আৰু ফ'ৰ্থ গ্ৰেডত আপোনাৰ 4500। টোটেল আপোনাৰ কিমান? 12000। টোটেল 12000 পষ্টৰ কাৰণে আপোনাৰ ADARত ভেকেঞ্চি ওলাব।
গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে। আৰু ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট কথা যে যিসকল মেথছৰ টিচাৰ তেওঁলোকৰ কাৰণে ভাল কথা, কাৰণ মেথছৰ টিচাৰৰ কাৰণে সুকীয়াকৈ এটা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। যিসকল মেথছৰ টিচাৰ তেওঁলোকে সুকীয়াকৈ এপ্লাই কৰিলে তেওঁলোকে স্কুলত চাকৰিৰ কাৰণে তেওঁলোকে চাকৰি লাভ কৰিব পাৰিব। গতিকে এইটো বহুত ভাল খবৰ। গতিকে এডিআৰই এইকেইটা চেঞ্জিং আপোনালোকৰ কেনেকুৱা লাগিল? এডিআৰই পৰীক্ষাটো এনেকৈ পতাত ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ অপিনিয়ন পালে নিশ্চয়কৈ আমি লাভৱান হ'ম। চ' আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।